এনডিএ নরেন্দ্র মোদীজিয়ে যাকে টিকেট দি পঠিয়ায় মিচিং অঞ্চল হদিয়াৰ পৰা একেবাৰে জীয়াবুৰলিলৈকে কাৰ্টুনৰ পৰা একেবাৰে আপোনাৰ সৰু পথাৰলৈকে যিমানবোৰ অঞ্চলত মিচিং মানুহ আছে সকলো অঞ্চলৰ 99% দিওৱাৰ ব্যৱস্থা আমি মিচিং ৰাইজে একমত হৈ মিলি আগুৱাই যোৱাৰ কাৰণে আমি সংকল্প কৰিম। মিচিং জাতীয় সংগঠন TMPK সভাপতি মিগাং তিলক দলেबो मिसिं रेगामलक आइनाम lega ayona agomko selutatso ludung मिसिं regama nguluk ke apung मिसिं regama memi tanmila selutat sem tallaka puruk polai ngulu আপোনালোকে TMPK ফালৰ পৰা পালে নেকি? আপোনালোকে কাক সম্বোধন কৰি আছে? মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু মই দাদাক মানৱদাক অনুৰোধ কৰিছোঁ আমাৰ অঞ্চললৈ আহিব নালাগে, আমাৰ অঞ্চলত গোটা ভোট দি দিব, আহিব নালাগে আমাৰ ইয়ালৈকে প্ৰস্তাৰো দৰকাৰ নাই। বাপুকটা সমষ্টিত সব জেগাত এনডিএক আমি অসমত এনডিএ নরেন্দ্র মোদীজিয়ে যাকে টিকেট দি পঠিয়ায় মিচিং অঞ্চল হদিয়াৰ পৰা একেবাৰে জীয়াবুৰলিলৈকে কাৰ্টুনৰ পৰা একেবাৰে আপোনাৰ সৰু পথাৰলৈকে যিমানবোৰ অঞ্চলত মিচিং মানুহ আছে সকলো অঞ্চলৰ 99% দিওৱাৰ ব্যৱস্থা আমি মিচিং ৰাইজে একমত হৈ মিলি আগুৱাই যোৱাৰ কাৰণে আমি সংকল্প কৰিম। কোনো পাৰ্টিত্বৰ লগত আমাৰ যাকে দিয়ে থাকে আমি এইটো এই বগীনদী অঞ্চলটো এটা গুৰুত্বপূৰ্ণ অঞ্চল। ইয়াত প্ৰভাৱশালী কংগ্ৰেছী নেতা আছে, বিধায়ক মানৱ বিঘাই নৱগঠিত আছে জানো আজিকালি নাই নহয়, লণ্ডনত আছে বুলি শুনিছোঁ, আজিকালি নাই, লণ্ডনত আছে। সি এখেতে ৰাস্তা ঘাট বনাবই নোৱাৰে, সি আহি ইয়াৰ গৃহস্থ যদি ইয়াত আহি একো গৃহিণী নে গৃহস্থ উল্টা হৈ যায়। মানুহজনী আহি ইয়াতে টিকেট লৈ আহিব, নিজক মুখখন লৈ অনাৰ কাৰণে এখেতে 10বাৰ চিন্তা কৰিব লাগে। আকৌ এখেতে কৰিব বিচাৰিছে যে মানুহে বুদ্ধি নিদিয়ে, দুই তিন পিছ মানুহে কাৰোবাক যদি সহায় কৰি থৈছে ৱাটাৰ খুৱাই মেলি যদি ক'ৰবাত কৰিব পাৰে বেলেগ কথা, কিন্তু মিচিং মানুহে ভোট নিদিয়ে। আৰু এক কথা TMPকে লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়কক সমৰ্থন কৰে বুলি কৈছে। আমি এনডিএৰ পক্ষ ইতিমধ্যে আমাৰ সিদ্ধান্ত হৈছে আমাৰ নৰেন্দ্ৰ মোদীক আগুৱাই নিব লাগে, শক্তিশালী কৰিব লাগে, অসম এখন শক্তিশালী চৰকাৰ এখন দিব লাগে। আমি আমাৰ অঞ্চল যিমানবোৰ অঞ্চল আছে এই অঞ্চলবোৰৰ পৰা ভোট আমি এনডিএৰ পক্ষত ভোট দিয়াম। মানৱ বিঘাক শেষত কি জনাব, যিহেতু তেখেতে আজি টিকট লাভ কৰে? দাদাক শুভেচ্ছা জনাইছোঁ। মই ৰাতিপুৱা ফোন কৰিছিলোঁ বেলেগ এটা কথাৰ কাৰণে, এতিয়া মই দাদাক আপোনালোকৰ জৰিয়তে মই শুভেচ্ছা জনাইছোঁ। তেখেতক ভালকৈ সুস্বাস্থ্য কামনা কৰিছোঁ, যাতে অলপ টাইম সোনকালে কেম্পেইন কৰি গাঁৱৰ ৰাইজক সেৱা কৰক আৰু অনাগত দিনত তেখেতে এই লখিমপুৰ আৰু এই বগীনদী ভীমপৰা অঞ্চলৰ যিবোৰ যাতায়াত ব্যৱস্থাই হওক, অন্যান্য যিবোৰ কৰণীয় কামবোৰ থাকি যোৱা কামবোৰক সোনকালে কৰাৰ কাৰণে মই ইয়াৰ পৰাই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ।